No justice, no rest. We want ST. We want ST. ST or legal demand. ST or legal demand. ST or legal demand. No justice, no rest. Hukum Sarkar misolia. Hukum Sarkar misolia. Bijli Sarkar go back. Bijli Sarkar go back. Buruj dagiছে. Patani bindi dagiছে. Oi patani bindi dagiছে. Yesti amage lai nake. Yesti amage lai nake. Yesti amage lai no. Asal Sarkar hai hai. Asal Sarkar hai hai. বিজেপি সরকার হায় হায় কামতাপুরা উদ্ধারকারী বীর পুরুষ বাণী মাসি জীবন সিংহের জয় হোক কামতামানি লোক আমার দাবি মানি লোক উই ওয়ান এসটি উই ওয়ান এসটি নো এসটি নো রস নো এসটি নো রস উই ওয়ান কামতাপুর উই ওয়ান কামতাপুর যে আমার কোচ রাজবংশী জনগোষ্ঠীটোৰ লগত যোনটো আমাৰ অসম চৰকাৰে হওক ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যোনটো ৰাজনীতি কৰি আছে আজি 1912 চনৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীয়ে এটাই দাবী কৰি আছে আমাক জনজাতিকৰণ লাগে পৃথক ক্ষমতাবোৰ লাগে আজি সেই বস্তুটো লৈ আজি অসম চৰকাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ প্ৰতিটো চৰকাৰে এটা কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত প্ৰতাৰণাৰ ওপৰত প্ৰতাৰণা কৰি আছে আজি কেতিয়াবা আমাক কয় যে 100% পিছত 99% আমাৰ জনজাতিকৰণ হৈ গ'ল কেতিয়াবা কয় 10% বাকি আছে আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো কি বুজাব খুজি আছে আমাৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক ক'ব খুজিছো আজি আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী ছাৰে যেতিয়া ফাৰ্ষ্ট টাইম আমাৰ বিজেপি চৰকাৰ গঠন হ'বলগীয়া অসমত হৈছিলে তেতিয়া আহি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে 6 महीने के अंदर से जनजातिकरण करवा देंगे तो 6 जनगोष्ठी जनजातिकरण तो 6 माहर আগত কথা আছিলে আজি 3 টাৰ্মছ গুছি গল কিন্তু ৰাজবংশী জনগোষ্ঠীৰ লগত খালি পতৰণাই থাকি গলে ললিপপে থাকি গল আজি আমি চৰকাৰক আজি কেন্দ্ৰীয় চৰকাৰে হওক অসম চৰকাৰ হওক বিজেপি চৰকাৰ হওক প্ৰতিখন চৰকাৰক আমি এটা বস্তু জনাব খুজিছো ৰাজবংশী জনগোষ্ঠীৰ লগত যেনেকুৱা পতৰণা আপোনালোকে ললিপপৰ পৰা ললিপপ দি আছে 3 টাইমছ গুছি গৈছে আপোনালোকে ভাবি আছে বিজেপি চৰকাৰে ভাবি আছে যে কোচ ৰাজবংশী জনগোষ্ঠী এটা হিন্দু সংগঠন বা বিজেপি চৰকাৰক ভোট নিদিয়ে কিন্তু আমি আজি এই অনুসনৰ পৰা কাৰ্যসূচীৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে আমি বিজেপি চৰকাৰ যদি এইবাৰে যদি 2026 চনৰ আগত যদি আমাৰ জনজাতিকৰণটো নিদিয়ে তেতিয়া আমি অসমৰ পৰা বিজেপি কেনেকুৱা এটা খেদাম মানে বিজেপিৰ এটা বেনাৰ পৰ্যন্ত লগাব নিদিও আমি অসমত কোচ ৰাজবংশী জনগোষ্ঠী তাৰ লগত 6 জনগোষ্ঠী মিলি তো আমাৰ এটা বস্তু আমি বুজি পাইছো যে কোচ ৰাজবংশী জনগোষ্ঠী বুলি নহয় এই 6 জনগোষ্ঠীৰ লগত আজি চৰকাৰে আমাৰ লগত খালি খেলি আছে মানে হেতালি খেলি আছে।